বৰপেটা জিলাৰ আলুপতি চৰ থানাৰ অন্তৰ্গত ভাতনাপাইটি চৰত শেহতীয়াকৈ সংঘটিত অবৈধ মহ চুৰি ঘটনা আৰু ইয়াক লৈ গঢ়ি উঠা ৰমৰমীয়া সিন্ডিকেটে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা 1 জুনত এটা দুৰ্গম চৰত আবদ্ধ 4টা মহৰ খবৰ সাইজুদ্দিন নামৰ এজন লোকে ফাদিল কৰাৰ পিছতে স্থানমিয়া নামৰ এজনে তাৰে 3টা মহ লৈ যায় বুলি কৈ সংবাদ মাধ্যমৰ আগত এটা মাত্ৰ মহ দেখুৱায়। সেই মহটোৰ গৰাকী নিজ বাগবৰ গাঁৱৰ পৰা আহি মহটো নিজৰ বুলি দাবী কৰাৰ লগতে আৰু এটা মহৰ দুটা একেলগে চুৰি হয়, যিটো মহৰ তথ্য গোপনে ৰখাৰ লগতে সেইটো কুৰবানীৰ সময়ত একাংশই পূব ভাতনাপাইটি অঞ্চলতে ভক্ষণ কৰা বুলি গুৰুতৰ অভিযোগ কৰে। আশ্চৰ্যজনকভাৱে নিজ বাগবৰৰ পৰা পশ্চিম ভাতনাপাইটিলৈ মহ কেনেকৈ আহিল তাৰ কোনো তথ্য প্ৰমাণ নোচোৱাকৈ গাঁও প্ৰধান আব্দুৰ ৰছিদে স্থানীয় আৰক্ষীক অৱগত কৰি মহটো বাগবৰৰ ব্যক্তিজনক গোপনে চমজাই দিয়ে। প্ৰথমে ব্যক্তিজনে 2টা মহৰ দাবী কৰে যদিও এটা মহ লৈ যায়। ইফালে চানমিয়াই নিজৰ ওপৰত উঠা অভিযোগ অস্বীকাৰ কৰি উলুটাই অঞ্চলটোত এটা শক্তিশালী চোৰাং পশুধনৰ দালাল চক্ৰ সক্ৰিয় হৈ থকাৰহে বিপৰীত অভিযোগ তুলিছে। এতিয়া প্ৰশ্ন হয়, কুখ্যাত দালাল চক্ৰৰে আছে নেকি ক্ষমতাশালী ব্যক্তিৰ আশীৰ্বাদ? সঠিক তদন্ত কৰিলে সকলো ওলাই পৰাৰ ভয়ত গোপনে মীমাংসা কৰিলে নেকি বুলি সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। মহ চুৰিৰ কথা স্পষ্ট হোৱাৰ পিছতো প্ৰশাসনক তদন্ত কৰি প্ৰকৃত চোৰ ধৰাৰ সুযোগ নিদি গাঁওবুঢ়াই কৰা এই গোপন হস্তান্তৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে অতি শীঘ্ৰেই সমগ্ৰ দালাল চক্ৰটো উৎখাত কৰাৰ লগতে ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। নিউজ ডেস্ক AIN লাইভ। আমার বাড়িতে থাকে আমি তো মই আমার যাইও নাই আনিও নাই আমি তো গরম নইলে বত্তা মিছ হতাইলে। আপনার ঘৰত কেইটা মহ আছে? আমার ঘরতে আমার 4টা বাচ্চা আছে। এটা কোৰ পৰা কিনিছে আপনি? ইলাম বাগবর বাজার ঘর কিনেছি। রশিদ আছে, বহু সাক্ষী আছে, আবুল বাগলা আছে। তার হাতে কিনা তার হাতে পয়সা করে দেয়। যিসকলে কৈছে আপোনাৰ কথা, এতিয়া আপনি কি ক'ব বিচাৰে? সেইবোৰ মানুহৰ কি আচলতে কি উদ্দেশ্য আছিল? এ যেগুলো কইছে তারা তো 1 নম্বর চরের ভিতরে চোর। কত গরু জগের কাটে কেটে খাবা নিছে, কত ইডাউড়া চুরি করতেছে, তারা তো 1 নম্বর চোর। আপনার উপর যে অভিযোগ করেছে এটা মিছা? একে বত্তা মিছতে এই বিষম কিছু জানি না, ওটা নাটক আরম্ভ দিছে। এই বিষম কিছু জানি না। 4টা মহ তেনেহ'লে আপোনাৰে? হ্যাঁ, 4টা বাচ্চা মোর। মোটামুটি আপনি সেই চৰত যোৱাই নাই? নহয় আমি যাই নাই, জানি নাই এই বিষয়ে। সিহঁতে গাঁওবুঢ়াক জনাইছে বুলি কৈছে। খবর কোনিয়ে জানিছে? সিহঁতে আরো কিছু খবর পায় বা আরো কিছু জানা পায়। আমার কোনো কোরবাচনা নাই। আমার বাচ্চা আমার কাছে, আমার বাড়িতে দেখে যান, ফটো নিয়ে যান, ওষুধ আছে দেখে নিয়ে যান, প্রমাণ পাতি আমার আছে তো। মটো মই মোৰ ক্ষেত্ৰৰ পৰা লৈ পেলাই মোৰ ঘৰত বান্ধি থৈছোঁ। মোটামুটি 1:30মান বজাত বান্ধি থৈছোঁ। সেই দিনটো গেছে যে মোৰ ৰাতিটোও গেছে, কিন্তু মহৰ যিটো গাৰ্জেন সেইটো এতিয়ালৈকে পোৱা নাই। মোটামুটি ৰবিবাৰ দিনা যেন মোৰ মানুহ আহিছিল। কোন আহিছিল? এই ধনহৰ বুলি জেগাটোৰ নাম কয়, তাতে থাকে চানমিয়া বুলি নাম। সি আহিছিল, কৈ মটো মোৰ। এতিয়া মই কৈছোঁ যে হয় মোৰটো আপোনাৰ হ'ব পাৰে, কিন্তু 1 দিন পাৰ হৈ গৈছে তথাপি আপুনি অহা নাই। আজি ওলাইছে আৰু বেলেগ জেগাৰো খবৰ পাইছোঁ মই যে মোৰটো হাৰাইছে। যদি আপোনাৰ যদি মহ হৈ থাকে উচিত প্ৰমাণ যিটো আছে সেইটো লৈ পেলাই আপুনি মহখিনি লৈ যাওক। আৰু মহ আছিল নেকি ইয়াতে? আছিল আৰু 3টামান আছিল। কোনে লৈ গৈছে? কাৰ আছিল? চানমিয়া লৈ গৈছে। সেইখিনি ক'ত আছিল মহখিনি? মহখিনি এই মাজত আছিল, জংঘলৰ মাজত আছিল। পত্ৰ দি লৈ গৈছে না? নহয়, সেইটো প্ৰমাণ দিন লৈ যোৱা নাই, সেইটো মই ধৰাও নাই। চানমিয়াৰ ঘৰ ক'ত? ধৰ্মপুৰ। ধৰ্মপুৰ না? মহ 3টা লৈ গৈছে, তেওঁ কিনা বুলি কৈছে না তেওঁ ঘৰৰ? কিনা বুলি কৈছে। ৰচিদ টচিদ দেখুৱাইছে নে? নাই, দেখা নাই বোলে। বজাৰৰ ৰচিদ দেখুওৱা নাই? নাই, দেখা নাই। এনে দাবী কৰিছে? দাবী কৰিছে না, সেইটো পালে মানুহজন কি এনে আগৰে পৰা মহ পালে নেকি? আগৰো মহ পালা মই দেখা নাই, বিজনেছ কৰে নেকি? বিজনেছ কৰা মই দেখা নাই। তেতিয়াহ'লে তাৰ ওচৰত এতিয়া বহুত কেইটা মহ আছে নেকি? সন্মুখত 3টা আছে, মোৰ সন্মুখত 3টা লৈ গৈছে। আৰু থকা বুলি শুনি আছো, কিন্তু কথাটো কিমান সঁচা? আমি মানুহ এনেকৈ শুনি আছো যে আৰু মহ আছে বুলি শুনা পাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।